NF Railway Recruitment 2025 ফালৰ পৰা এটা নতুনকৈ ওলাইছে ভালেমান কেইটা পোষ্ট তিনটা বিভাগৰ কাৰণে NF Railway স্পৰ্ট কোটা ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা এই পোষ্ট কেইটা ওলাইছে আৰু আপোনালোকে যদি এইকেইটাৰ কাৰণে আবেদন কৰিব বিচাৰে ইয়াত আপোনালোকৰ পোষ্ট মেট্ৰিক পাছৰ পৰা আছে প্ৰথম যোনটো পোষ্ট আহিছে আপোনালোকৰ তাৰ কাৰণে আপোনালোকে অকল মেট্ৰিক পাছলৈ আবেদন কৰিব পাৰিব আৰু সেকেন্ড পোষ্টৰ কাৰণে বিচাৰিছে হায়াৰ সেকেন্ডাৰী আৰু 3 নম্বৰ পোষ্টটো বিচাৰিছে আপোনালোকে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এই পোষ্ট গিটাৰ আপোনালোকৰ অনলাইন আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে NF Railway যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটত গৈ বৰ্তমান আপোনালোকে অনলাইন যোগে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 15 অক্টোবৰ 2025 তো 15 অক্টোবৰলৈকে আপোনালোকে এই পোষ্ট গিটাৰ কাৰণে এপ্লাই কৰিব পাৰিব টোটেল NF Railway ৰিক্ৰুটমেণ্ট 2025 ফালৰ পৰা পোষ্ট মুকলি হৈছে 56টা আৰু এই 56টা পোষ্টৰে আপোনালোকৰ বৰ্তমান যি অনলাইন এপ্লাই হয় হেয়া আৰম্ভ হৈ গৈছে আৰু প্ৰথম পোষ্টৰ কাৰণে এজ লিমিটটো আপোনালোকৰ ধৰি দিছে আপোনালোক 18 পৰা 25 বছৰ বয়সলৈকে আপোনালোকে এই পোষ্ট গিটাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াৰ যোনটো এজ লিমিট হয় এজ লিমিটটো ধৰি দিছে 18 পৰা 25 লৈকে আৰু প্ৰথম যোনটো মেট্ৰিক পাছৰ পোষ্ট আছে মেট্ৰিক পাছৰ পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে আপোনালোকৰ ITI লাগিব তেতিয়াহে পাৰিব আৰু বাকি কিটা পোষ্টৰ কাৰণে যদি আপোনালোকে আবেদন কৰিব বিচাৰে আপোনালোকে হায়াৰ সেকেন্ডাৰী প্লাস আপোনাৰ স্পৰ্টৰ কিবা সাৰ্টিফিকেট থাকিব লাগিব আৰু যদি আপোনালোকে স্পৰ্টৰ কিবা সাৰ্টিফিকেট আছে তেতিয়া আপোনালোকে বাকি হায়াৰ সেকেন্ডাৰী আৰু গ্ৰেজুৱেচনৰ যোনটা পোষ্ট আহিছে সেইকেইটাৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব আৰু বৰ্তমান অনলাইন এপ্লাই আৰম্ভ হৈ গৈছে আপোনালোকে অনলাইন যোগে ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব 10